हेलो गाइस मोर आन एटा भिडिओলৈ আপোনালোকক স্বাগতম জনাইছো। আজি এটা নতুন ভিডিও বনাবলৈ লৈছো। মই আজি প্ৰথম বনাইছো হা। কথাতে কয় নহয় ঔটেঙা ঢেকীয়া শাক জিবা পানী পৰি থাক। তেনেহলে বলকচোন আজি ঔটেঙা আৰু ঢেকীয়া শাক বনাম। প্ৰথমতে মই এমুঠি ঢেকীয়া লৈছো আৰু এটা ঔটেঙা লৈছো। ঢেকীয়া শাকখিনি খুব ধুনিয়াকে কাটি লৈছো। আপোনালোকে নিজৰ আন্দাজ অনুমতে কাটিব পাৰে। মই খুব বেছি মিহি কৰা নাই, অকমান ডাঙৰ ডাঙৰকে ঢেকীয়াখিনি কাটি লৈছো। এ চাওক এনেকে। আৰু মই এটা আলু লৈছো হা। আলুটো এনেকে কাটি লৈছো। আকৌ এইখিনি ঔটেঙাখিনি এনেকে সৰু সৰুকে কাটি লৈছো। লগত লৈছো এটা পিয়াজ আৰু জলকীয়া। তেনেহলে বলকচোন বনাও। আৰু মাছখিনি মই আগতে ভাজি লৈছিলো। এয়া মই ৰৌ মাছ লৈছো দেই। প্ৰথমতে এই মাছ ভাজি ৰৈ যোৱা তেলখিনিতে মই আঞ্জাখন বনাম। প্ৰথমতে মই জলকীয়া দিছো আৰু পিছত মই পিয়াজখিনি দি ধুনিয়াকে ভাজি লৈছো। এয়া চাওক পিয়াজখিনি ৰঙচুৱাকৈ ভাজা হৈ গল। আৰু এতিয়া মই ইয়াতে আলুখিনি দি লৈছো। আলুখিনি কিছু সময় ফ্ৰাই কৰি লৈছো। যেহেতু আলুটো বইল হতে কিছু সময় লাগে। তাৰ পিছত মই দি দিছো হালধি। হালধি দি কিছু সময় লৰাইছো। আৰু এতিয়া মই ইয়াতে দি দিম ঢেকীয়া আৰু মিহিকে কাটি লোৱা ঔটেঙা। দেখিছে নহয়? মই কিন্তু আজি এই ৰেচিপিটো প্ৰথম ট্ৰাই কৰিছো আৰু ইমানেই সোৱাদ লাগিছে যে সেইকাৰণে মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলো। আপোনালোকে খাইছেনে কেতিয়াবা এনেকুৱাকে? খাই চাবচোন, সঁচাকে বহুত বেছি টেষ্টি হয়। মোৰ যে আৰু খাওঁ খাওঁ লাগি গৈছে এবাৰ খোৱাৰ পিছত। এতিয়া চাওক এইখিনি মই ধুনিয়াকে লৰাই দিছো আৰু ইয়াতে মই নিমখ দি দিছো। নিমখটো আপোনালোকে সোৱাদৰ জোখত দি দিব। দি পেলাই এতিয়া মই ধুনিয়াকে এইখিনি লৰাই লৈছো। কিছু সময় লৰাই পেলাই ভালদৰে যেতিয়া নিমখখিনি চাৰিওফালে লাগি গৈছে, তাৰ পিছত এইখিনি মই ঢাকনি দি থম কিছু সময়ৰ কাৰণে। ঢেকীয়া শাকটো চবৰে প্ৰিয় হয় ন? ময়ো খুব ভাল পাওঁ খাই। কিন্তু এনেকে টেঙা দি খালে যে ইমান ধুনীয়া লাগে মই ভবাই নাছিলো। গানত শুনিছিলো ঔটেঙা ঢেকীয়া শাক জিভা পানী পৰি থাক। সঁচাকৈ জিভা পানী পৰি যোৱা এটা ৰেচিপি হয়। এতিয়া চাওক এইখিনি মই ধুনীয়াকে লৰাই দিছো। আকৌ ঢাকনি এখন দি কিছু সময় সিজিবলৈ দি থৈ দিছো। এনেকে চাওক এয়া দেখিছেনে কি ধুনীয়া দেখিছে? এতিয়া এইখিনি আলুখিনি আৰু ঔটেঙাখিনি অকমান সিজিব লৈছে। এবাৰ ভালদৰে লৰাই দিছো আৰু এইখিনি মই ভালদৰে সিজিবলৈ ইয়াতে অকমান পানী দি দিম। আপোনালোকে আলুটো নললেও কথা নাই। অকল ঔটেঙা ঢেকীয়াও খাব পাৰে আৰু নহলে ঔটেঙা ঢেকীয়া আৰু মাছো খাব পাৰে। মই কিন্তু লগত আলু দিছো কাৰণ আলুটো মোৰ ফেভাৰিট চব্জি হয়। এতিয়া চাওক পানীখিনি দি দিছো আৰু কিছু সময় ঢাকনি দি ইয়াক উতলিবলৈ দি দিম। এয়া ঢাকনি দি থৈ দিছো। কিছু সময় পিছত যেতিয়া আঞ্জাখন ধুনীয়াকে উতলি গৈছে, এতিয়া মই ইয়াতে মাছখিনি দি দিছো। একেবাৰে সহজ ৰেচিপি। কেতিয়াবা খাই চাবচোন, ইমানেই টেষ্টি হয় নহয়। আৰু যদি খাই ভাল লাগে মোক কমেন্ট কৰিবলৈ নাপাহৰিব হা। আপোনালোকৰ কমেন্টৰ কাৰণে মই সদায় বাট চাই থাকো। তো এতিয়া চাওক কিছু সময় ঢাকনি দিয়াৰ পিছত এতিয়া এয়া আমাৰ ঔটেঙা ঢেকীয়া শাকেৰে মাছৰ আঞ্জাখন হৈ গ'ল। যদি আপোনালোকে ভিডিওটো ভাল পাইছে তেনেহলে লাইক কমেন্ট আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলো। তেনেহলে আজিলৈ এৰিছো। পুনৰ আকৌ এটা ভিডিওলৈ আপোনালোকলৈ আহিম। আজিলৈ বাই বাই, সি ইউ সুন।